অ' মা বজাৰলৈ কেতিয়া যাবানো? বাপেৰটো দেখোন আহি পোৱাহিয়ে নাই। বাপেৰটো আহিলেহে যাব পাৰিম। পইচা তেওঁহে দিব, মোৰ ওচৰত পইচা নাই নহয়। মা এবাৰ কিন্তু বেলেগ বেলেগ টাইপৰ পিঠা বনাবা দেই। মোৰ লগৰ ছোৱালীলৈ মই লৈ যাম ন, আৰু নহ'লে সিহঁতি আমাৰ ঘৰলৈ আহিম বুলি কৈছিলে, কিন্তু সিহঁতি ধনী ঘৰৰ ছোৱালী যে, সেইকাৰণে মোৰ আনিবলৈ মন যোৱা নাই আমাৰ ঘৰলৈ। তুমি বেলেগ বেলেগ টাইপৰ পিঠা বনাই দিবাচোন দেই মা, মই সিহঁতলৈ লৈ যাম। আৰু সিহঁতৰ ঘৰত বোলে পিঠা নবনায়, মাকহঁতে কিনিহে আনে। সেইকাৰণে ঘৰত বনোৱা পিঠা মানে নিজে মানে এনেকৈ বনাই পিনে খোৱা মানে খায়ে পোৱা নাই বোলে আজিলৈকে, কিনিহে আনে বোলে। সেইকাৰণে তুমি বেলেগ বেলেগ টাইপৰ পিঠা বনাই দিবাচোন দেই মা। পিঠা কেইটামান বাৰু বনাব লাগিব, খালি সেই আকৌ পইচা বা কেইটকা দিয়ে আৰু বজাৰ কৰিবলৈ। বেলেগ বেলেগ টাইপৰ পিঠা বনালে আকৌ বস্তু তেনেকৈ লাগিব নহয়। চাওঁ বাৰু মই বনাই দিম বাৰু, তই লৈ যাবি কেইটামান। হেৰি কি কয়, পইচাটো খালি তেওঁ কিমান বা দিয়ে, আকৌ পইচা কমকৈ দিলে বেছি বস্তু বজাৰ কৰিব নোৱাৰিম নহয়। আকৌ গোটেইখন চিৰাই মুৰিয়ে চব আনিব লাগিব চাচোন বাৰু, অকল পিঠাকেইটাৰ কাৰণে আনিলে নহ'ব নহয়, দৈ চৈ গোটেইখন আনিব লাগিব। হ'লেও আৰু মা এই দেউতাক ক'বা আকৌ, মোৰ লগৰ ছোৱালীলৈ পিঠা লৈ যাম বুলিকে, তেতিয়া দেউতাই পইচা কেইটামান দিব নহয়। বাপেৰকো ইমান এনেকৈ হেঁচা দিব নোৱাৰোঁ, আমাৰ সেই পইচা ধাৰেই দিবলৈ আছে। সেইকাৰণে ইমান জোৰ জবৰদস্তি নাই কৰা, যেইটকা কাম কৰি পায় আৰু তেওঁ যেনেকৈ মিলাই মেলি দিয়ে তেনেকৈ আৰু হ'ব দে। গাঁওবুঢ়াত দেউতাক পইচা দিবলৈ আছে আমাৰ, তইতো এইবোৰ বাৰু নাজানো একো, বহুত দিন হ'ল পইচাটো লোৱা। গাঁওবুঢ়াত দেউতাই আমাৰ ঘৰলৈ আৰু তাঁত বাতি কৰি 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 আমনি পালে আৰু, তাকে এইবাৰ মানে যেনে তেনে হ'লেও মাৰিব লাগিব। বিহুটোকে লাগিলে মানে অকণমানকৈ জক লাগিলে, কিন্তু মানে পইচা এটকা ধাৰ দিব লাগিব। সেইকাৰণে তই বৰ ইমান হুলস্থুল নকৰিবি দেই মাজনী। ঠিক আছে মা, হ'ব দিয়া, তোমালোকৰ যেনেকৈ সুবিধা হয় তেনেকৈ কৰিবা আৰু। তই এটা কাম কৰচোন, যা এই মই বাথৰুমতে কাপোৰকেইটা তিয়াই থৈ আহিলোঁ, তই সেই আখলি পেলাই মেলি দিলে হ'ব। যাচোন যা, মেলগে যা, ৰ'দটো থাকোঁতে শুকাই লওঁ ধুনীয়াকৈ যা। ঠিক আছে মা। প্ৰভু, গাঁওবুঢ়া দেউতাক আৰু পইচা কেইটকা দিব পাৰিলে আমি আজৰি আৰু দেই। মানুহজনীয়ে বহুত সকাহ পাব, তেওঁ ধাৰটো মাৰিবলৈকে তেওঁ বহুত কষ্ট কৰিছে দেহি। এইবছৰ আৰু যেন তেন দিব পাৰিলে হয় আৰু দেই। ময়ো যাওঁ লচকৰাকেইটাৰ কাৰণে নাৰিকলকেইটাকে ৰুকি লওঁগৈ। শুনটো উঠ আকৌ, তই ইমান দেৰিলৈকে শুই আছনে? শুনটো এই চবেই পিঠাগুড়ি খুন্দি শেষ কৰিব আৰু, উঠ আকৌ, বৈ বোলে দি থাকে মোক। মই সেই বুঢ়ী মানুহজনী যে কৰি কৰি খুৱাইছোঁ বুলি আকৌ। উঠ 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 উঠ, শুনটো। মা অকণমান শুবলৈ দেচোন। নাই পিছত শুবি দে, বৈ ঢেঁকীত দিনকে বৈ, মুখ হাতবোৰ ধুই পেলাই সেই আহি পেলাই সেয়া ভাত পানী খাম আৰু, বৈ উঠ উঠ উঠ। ইমান সোনকালে পিঠাগুড়ি খুন্দিবলৈ যায় নেকি কোনোবা বাৰু? তই গাঁওখন গোটেইখন গৈ এপাক ঘূৰি গেলাচোন যা, গোটেই মানুহৰ ঘৰে ঘৰে ঢেঁকী শব্দ ধম ধম শুনি থাকিবি। আমিহে আছোঁ আৰু, বৈ মই চাউল তাউল তিয়াই টুকি থৈছোঁ, তই ঢেঁকীত দি দিবি আৰু, বেছিকেইটা নহয় নহয়, অকণমান পটককৈ হ'ব। বৈ আলহী এটা আহিলে আকৌ পিঠা দিবলৈ নাপালে বাৰু কেনেকুৱা লাগিব কচোন বাৰু বিহু বতৰত। তোৰ পৰা যে শান্তি নাই, শুবলৈও নিদিলি ভালকে। বৈ আহি পেলাই তই কি কৈ থাকিব, মই দিনটো পিঠা বনাম, তই কি কবি, শুবি শুৱই নে তই ক'ৰবাত ওলাই যালে যি কৰিবি। এতিয়া খালি মোৰ ঢেঁকীটো দি দেগে। বৈ গৈ নাপাওঁগে ল'ৰাটোৱে পিঠাকেইটা নিলে বুলিহে পাই, নহ'লে মোৰ কঁকাল বেকা হ'লহেঁতেন। বাইদেউ কেনি গৈছিলে? সেই পিঠাগুড়িকেইটা খুন্দিবলৈ গৈছিলোঁ। তাকে বোলো বকি আহিছোঁ, ইমান বোলো সেই ঘৰ বোলো নাপাওঁগে, কঁকাল একেবাৰে বিষাই গৈছেগৈ। পিঠাগুড়িকেইটা ল'ৰাটোৰ হাতত দি পঠিয়ালোঁ বুলিহে, নহ'লে বোলো আৰু বিহু খালেহেঁতেন না বোলো ভালকৈ। তইতো কেনি যাৱ? ময়ো সেই পিঠাগুড়িকেইটা খুন্দিবলৈকে বোলো সেই জেগা আছে নে তাকে চাবলৈহে আহিছিলোঁ। আৰু সিহঁতৰ হ'লে বৰ ইজোৱা সিজোৱা আহিয়ে থাকে পাই, আমিবোৰ দেখোন জেগাই নাপাওঁ। আপুনি কোনোতে কিমান আছিলে মানুহ? তই আবেলিহে যাবি নেকি বুজিছ নাই, এতিয়া তই নোৱাৰিবি, এনেহে গৈ তাত সেই লেকচা পিঠি থকাহে হ'ব। মই আকৌ তই বোলো খুন্দি কৰি আজৰি বুলিহে, মই বোলো একেবাৰে লাষ্টত শেষত আছোগে চাগে বোলো আৰু পিঠাই খুন্দিবলৈ। নহয় মোক খুন্দিবলৈ আছেই। এই বাকী বস্তু বনালোঁ বাৰু, লাওৱে চাউৱে। আপুনি বনালে নাই? মই সেই মিঠৈ কেইটামানহে বনালোঁ, লচকৰা কেইটামান বনাবলৈ মনটো আছিলে। আকৌ নাৰিকল ৰুকা মেলা বৰ দীঘলীয়া নহয়, এইবোৰ সেই ইমান দেৰি তলত বহি থাকিব নোৱাৰোঁ মই, বৰ কঁকাল বিষ হয় মোৰ। এতিয়া সেই পিঠাগুড়ি কেইটামানহে খুন্দিছোঁ মই, তাকে গেছতে পুৰিম আৰু। আকৌ মানুহ এটা আহিলেনো তই বিহু বতৰটোত সুদানো আৰু বিস্কুটনো আৰু কি চাহ দিবি ন? বিহুটো আৰু খাবলৈ আহিলে চবেই পিঠা জলপানলৈ আশা কৰে আৰু, সেই বুলিহে বনাইছোঁ কেইটামান। নহ'লে অকলহে মানুহ মই নোৱাৰো নহয় বনাব, জানিছোঁ নাই। এতিয়া ল'ৰাটো লাগি কৰি দিছে বুলিহে পিঠাগুড়ি খুন্দিবলৈ তাকে লৈ আহিলোঁ মই বাপেকে। সিহে আহি খুন্দিলে নি? হয় দেহি, ল'ৰাটো কথা ক'লে শুনে আকৌ দেই। আমাৰ সেই বনাইছোঁ বাৰু কিবা কিবি, ছোৱালীজনী বোলে লগৰ ছোৱালীজনী নিবা আকৌ স্কুললৈ, কিবা কিবি বোলে বেলেগ ধৰণৰ পিঠা বনাই দিব লাগে। তাৰপৰা বনাইছোঁ কেইটামান। সেই আহিব দেই বিহু খাবলৈ বাইদেউ, মই যাম বাৰু এপাক সময় পালে, আপুনি আকৌ আহিব, নোহোৱাকৈ নাথাকিব। যাম মই নোৱাৰো তহঁতৰ ঘৰলৈ বিহু খাবলৈ নোহোৱাকৈ থাকিম নি? আহিম আকৌ, আৰু মোলৈ থৈ দিবি আকৌ কি পিঠা বনাইছে তাই। থৈ দিম আপুনি চিন্তাই কৰিব নালাগে, থৈ দিম। আৰু হেৰি নহয় বাইদেউ, এই সাজ থৈছে নাই আপুনি? সাজ হয় বৰ মজা থোৱা আপুনি দেই, আপোনাৰ মন কোনো হ'বই নোৱাৰে আৰু। চেনিমা বাইদেউ সাজ খাবা আৰু। ভাজ আৰু নথম নি আৰু, সাজকণ নহ'লে কেনেকৈ হ'ব, হয় নে বাৰু? সেই কি কয়, তইতো নাজানোৱেই, আমাৰ ঘৰতে আৰু টিপতে গৈ এবাৰতে মাৰি আহিবা ধুনীয়াকৈ। যাব লাগিব। এই সাজকণত খাবলৈ মন যায় বিহু বতৰত, হয় নে বাৰু? আমাৰ আকৌ এজনীয়ে গম পালে আকৌ কিবা কিবি কয় বুলি ভয় লাগে নহয়।
মই যাম বাৰু টিপতে দেই গৈ পেলাই ধুনীয়াকৈ অকণমান খাই আহিম আৰু হ'ব দে সেই তই পিছবেলাহে যাবি বুজিছ নাই সিহঁতৰ হ'লে ঢেঁকী তেতিয়াহে খালি পাবিগৈ এতিয়া মই যাওঁ দেই তোৰ লগত কথা পাতি নাথাকোঁ মোৰ ল'ৰা চাগে পিঠাগুড়ি নিও থ'লেগৈ সেইবোৰ নহ'লে শুকাই ককৰে মাৰিব পিঠা চিঠা নুঠিব আৰু মই যাওঁ দেই তইও গৈ থাকগৈ যা হ'ব দিয়ক বাইদেউ হ'ব বাইদেউলে আকৌ বেয়াও লাগে পাই অকলশৰীয়া মানুহ বেচেৰি কামবোৰ কৰে বুলি সেই বিশেষ গখে মানুহজনী মই ঘৰলৈকে যামগৈ আৰু সেই পিছবেলা আহিব লাগিব এতিয়া বাকী কামখিনি কৰি লওঁগৈ বাইদেউ কেনি যায় গুণ এই ভকতৰ চপা আহোঁগৈ বোলে এপাক তইনো কেনি যাৱ মই সেই চেনিমা বাইদেউৰ পৰা আহোঁগৈচোন বোলো মানুহজনী কিনো কৰিছে সেই তলত আকৌ বহিব নোৱাৰে নহয় পিঠাই বনাই বোলো বনাইছে নাই বনাই তাকে বোলো খবৰটো কৰি আহোঁগৈ হয় বাৰু পাই তাই আকৌ তলত বহিব নোৱাৰে নহয় ঘৰখন সেই অকলশৰীয়া মানুহ নহয় জানো বেয়াও লাগে পাই হেৰি নহয় কি কয় এইবাৰ মেজিটো কি হ'ব খাবি নাই তহঁতি খাম আকৌ বছৰেকৰ বিহুত মেজিটো নাখাম নি আৰু তাতে আকৌ সেই ভোগাল দিয়া উৎসৱ খাব লাগিব সেই আপোনালোকে কথা চথা পাতিব আকৌ পাতি মেলি আৰু কেইটকা হয় কি হয় কোনে কোনে খায় আৰু ভেলাঘৰ বনাব লাগে আৰু এতিয়া তাকেহে মই সেই ভকতৰ ওচৰলৈ সেইটো বুলিহে ওলাই আহিছিলোঁ ভালেই হ'ল দেই তোক পালোঁ পাই তই সেই চিনেমাক কবিগৈচোন কথাটো এই বুলি কি ক কি নাই জনাবলৈ কৈছে বুলি আৰু খাব লাগে হয় ন গোটেইবোৰে একেবোৰে আগৰবোৰে খাব লাগে আৰু তাকে খাব লাগে আকৌ এই বছৰটো এদিনহে আৰু চবেই এসাঁজ আৰু মিলি পেলাই খালে কিমান ভাল লাগে হয় ন তই আকৌ যোৱাবাৰ ঠিক নাচন দিলি আকৌ জহনি মোৰ সেই মনত পৰিয়ে থাকে তোলে হেৰ দাইদেউ কিনো কৈছে আপাই লাজত পেলাইহে মাৰিব আপুনি সেই যাওক আপুনি ভকতৰ ওচৰলৈকে যাওক মই সেই বাইদেউৰ ওচৰলৈকে যাওঁ যা তই খালি কবিগে দেই গুণ এইবাৰ আকৌ নাচিব লাগিব আকৌ দাইদেউ কিনো কয় আৰু যাওক মই যাওঁ দেই যা বেচেৰীজনী বেয়াও লাগে আকৌ পাই তাইৰ লগতে ধেমালি ধুমলা কৰি থাকোঁ আৰু ভকত আকৌ ক'ৰ পৰা ল'লা তুমি মই সেই ভুৱনৰ ঘৰলৈ আহিছিলোঁ এই তুমি কেনি যোৱা তোমাৰ ঘৰলৈকে আহিছোঁ আকৌ ওলাই হয় নি ব'লা তেতিয়াহ'লে ব'লা নহয় সেই লগ পালে যেতিয়া ভালেই হ'ল দিয়া মই আৰু তোমালোকৰ ঘৰলৈ নাযাওঁ এই কথা এটা পাতিবলৈ আহিলোঁ এইবাৰ বোলো মেজি খোৱাটো কি হ'ব বোলো ৰাইজে খায় নে নাখায় নে কাৰো খবৰ খাতি নাই সেইকাৰণে বোলো মই যাওঁচোন বোলো তোমাৰ ওচৰলৈকে ভালেই কৰিলা আকৌ ভকত আহিলা সেই মেজিটো খাব লাগিব আকৌ হয় নাই নাখালে আকৌ কেনেকৈ হ'বনো চবেই একেলগে আৰু মিলি মেজিটো খাব লাগিব আৰু তাকেহে বোলো এই বছৰেকৰ মূৰত এদিন আহে আৰু হয় নাই চবেই মিলি কৰি আৰু খাব লাগে আৰু খাব লাগিব হেৰি ব'লা আমাৰ ঘৰলৈকে যাওঁ ব'লা অকণ বহোংগে দুয়োটাই কথা পাতোগে বহুত দিনৰ মূৰত আহিছা তুমি তুমিতো নোযোৱাই বাৰু মই পাক এটা মাৰি থাকোঁ আৰু আহা তেতিয়া আহা ব'লা ইমান চিৰিছো মানুহজনী ক'লে গ'লো বাইদেউ আহি আৰু ভিতৰ পালহি পাই বাইদেউ আছেন নাই কোন আহিছে বচোন মই পাকঘৰত আছো গৈছো একেবাৰে গুৰিত সোমাই আছে আকৌ সেইকাৰণে শুনা নাই গুণ আহিছে বহি আপোনাক যে সেই পদূলি মুখৰ পৰা চিঞৰি আহিছোঁ পাই মই বোলো আছেই নে নাই নে বোলো মানুহজনী আহি ভিতৰ পালোহি কি কৰি আছিলেনো ভিতৰত আপুনি পিঠা পুৰি আছিলোঁ আকৌ পিঠাগুড়ি চিঠাগুড়ি খুন্দি মানে আজৰি কোনে খুন্দিলে আপোনাক কোনেনো খুন্দিব হেৰি চবৰে আৰু কামে চব ব্যস্ত নহয় জানো ল'ৰাটোকে ক'লো আকৌ বৈচোন বোলো যাওঁ সেই ঢেঁকীটোকে তই দি দিবি মই বোলো আৰু চালি মাৰো বোলো নাযায় সেইটো মৰাটো হেৰি উঠাই নিছোঁ ঘূৰি আছিলে তাৰপৰা আনি পেলাই সেই পিঠাকেইটা পুৰিব লৈছিলোঁ তই পুৰিলি নাই পিঠা চিঠা পুৰিলোঁ মই বোলো সেই মানুহজনী চোপা আহোঁগৈচোন বোলো সেই পাৰিছেনে নাই পোৱা বিশেষ বোলো মানুহজনী সেই বুলিহে আহিলোঁ আপোনাৰ ওচৰলৈ ভালে কৰিলে বিহু কি কবি তেনেকৈ পুৰিছোঁ আৰু আকৌ সেই বিহু বতৰত পিঠা এটা নাথাকিলে বাৰু ঘৰখন কেনেকুৱা লাগে হয় নহয় মানুহ এটা আহিলে দেচোন চাহপানী এপাকেট দিবলৈকে লাগে আকৌ পিঠা কেইটামান ভালে কৰিলে আহিলি পাকঘৰলৈকে দুজনী চাহপানী এবাৰকে খাওঁগৈ এনেও পিঠা পুৰিয়ে আছোঁ গৰম পিঠাৰ লগত বলক গাঁওখনত মানুহ এটা নাই হৰি চবৰ গাতে বিহু লাগিছে যেন পাইছোঁ কোনো এটা নাই দেখিবলৈও চবে চাগে ঘৰে পিঠা বনা পুৰা পুৰিছে আৰু মইহে আছোঁ আৰু দেই মোৰনো কি আৰু অকলশৰীয়া মানুহ য'তে ৰাতিপুৱাই ততে কাটি আৰু যা তাৰ ঘৰে আৰু খাম আৰু হ'ব আৰু পিঠা বনাইনো কি পুৰিম আৰু মোৰ ঘৰলৈ নাহেও নহয় আকৌ কোনো কেনি যায় আপুনি বোলো ঘৰখন জানো কিমান সোমাই থাকিবি ওলাই আহিছিলোঁ অকণমান ওলাই আহি দেখিছোঁ ৰাস্তাত মানুহ এটাও নাই মৰিবলৈও চবে চাগে বোলো পিঠা বনোৱা ব্যস্ত আৰু তইনো কেনি গৈছিলি মই সেই চিনেমা বাইদেউৰ ঘৰৰ পৰা আহিলোঁ আকৌ মই বোলো বাইদেৱে বোলো সেই বনাব পাৰিছেনে নাই পোৱা নাই আকৌ বোলো পিঠা তাকে চাবলৈ গৈছিলোঁ এফালে বাইদেউ একদম বনাই আছে আৰু পুৰা
আপুনি পুৰিলে নাই পিঠা চিঠা? নাই পৰা কিনো আৰু পিঠা চিঠাখন পুৰিম অকলশৰীয়া মানুহ তাকে সেই কিনিকে আনিম নেকি দুটামান আৰু আকৌ বনালে এইবোৰ খোৱা মন নাই নহয় মই বৰ বেছিকৈ পিঠা চিঠা খাবও নোৱাৰোঁ আকৌ বিহু চিহু খাবলৈও ইমান আলহী দুলহী আমাৰ ঘৰলৈ নাহে নহয় কোনো আকৌ সেইকাৰণেহে দিগদাৰ যাব ময়ে যাম দিয়ক এবাৰ দেই বিহু খাবলৈ আপোনালোকৰ ঘৰত। আহিবি এই ৰখক তেতিয়াহ'লে দেই মই অথনিতে ওলাই আহিলোঁ ঘৰৰ পৰা ঘৰলৈ যাওঁ এতিয়া। যা তাই আকৌ সেই চিনেমাই বুঢ়ীক আকৌ সেই পিঠা বনাই দিবলৈ কৈছে মই অকলহে মই তাই মছলা বনোৱা এপাক ইহঁতৰ মই পেট কুলি চাওক জানো নহয় ময়ো সেই তিনিআলিৰ পৰা পিঠাকেইটা আনিলোগৈ পাই চবেই ঘৰে ঘৰে পিঠা বনাইছে মোৰ ঘৰটো কি ৰঙা হৈ থাকিব নেকি